আচলতে পানী যিমানেই শুকাইছে সিমানে কিন্তু বানপীড়িতসকলৰ দুৰ্দশা কমা নাই। আমি আছোঁ তিতাবৰত আৰু পশ্চিম তিতাবৰ আচলতে তেলীয়াপতিত আমি উপস্থিত আছোঁ আৰু তিতাবৰত এনেধৰণে এদল যুৱকে আচলতে ক্ষুদ্ৰ চাহ খেতিয়কৰ এদল যুৱকে এনেধৰণে প্ৰতি ঘৰ বানপীড়িত লোকৰ ঘৰত এনেধৰণে আচলতে তেওঁলোকে স্প্ৰে কৰিছে, ফেনাইল দিছে, ব্লিচিং পাউডাৰ এনেকৈ ধৰণে স্প্ৰে কৰি দিছে। আমি সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ কেমেৰা দেখা আছে। এইসকল গৃহ ইতিমধ্যে প্ৰায় এসপ্তাহ ধৰি সম্পূৰ্ণ পানীৰ তলত ডুব গৈছিলে। তাৰ পিছতে কিন্তু পানী শুকাই গ'ল। শুকাই যোৱাৰ পিছত কিন্তু ভিতৰত এতিয়াও থাকিব পৰা অৱস্থাত নাই। আৰু এনেধৰণে আচলতে বাহিৰৰ যি অৱস্থা, এই বাহিৰত আচলতে এনেধৰণে ফেনাইল ব্লিচিং পাউডাৰ দি তেওঁলোকে আচলতে স্প্ৰে কৰিছে। আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ। এনেধৰণে তেওঁলোকে স্প্ৰে কৰা প্ৰায় কেইবাখনো গাঁও আজি তিতাবৰৰ কেইবাখনো গাঁৱত ইতিমধ্যে তেওঁলোকে এনেধৰণে স্প্ৰে কৰি মহ, দাহ, সাপ আৰু এইবিলাক আৰু সম্ভাৱ্য যিখিনি ৰোগ, এই ৰোগ প্ৰতিষেধকৰ কাৰণে ঔষধ পাতি বিভিন্ন ধৰণৰ তেওঁলোকে এই অঞ্চলৰ মানুহসকলক তেওঁলোকে আচলতে বিতৰণ কৰিছে। লগতে এনেধৰণে বাসগৃহবিলাকত এনেধৰণে স্প্ৰে কৰিছে। মই সতীৰ্থক মই দেখাইছোঁ, মোৰ লগে আৰু এগৰাকী ইয়াত স্প্ৰে মাৰি আছে। পুৱাৰ পৰা এতিয়ালৈকে প্ৰায় কেইবাখনো গাঁও সামৰি আচলতে তেওঁলোকে স্প্ৰে মাৰিছে। মই সমগ্ৰ পৰিৱেশ, এইটো এটা ঘৰৰ পৰিৱেশ আচলতে পানী শুকোৱা যোৱাৰ পাছত আচলতে এই গোটেই পৰিৱেশটো এনেকৈ ধৰণে আচলতে ধ্বংসস্তূপত পৰিণত হ'ল। গোটেই তেওঁলোকৰ বাসগৃহ এনেধৰণে আচলতে পৰিৱেশটো সম্পূৰ্ণ আচলতে তছনছ হৈ গ'ল। প্ৰায় এসপ্তাহ ধৰি পানী সোমোৱাৰ পাছত ঘৰত কোনো থাকিব পৰা অৱস্থা নাই। বাইদেউ আপোনাৰ আচলতে ঘৰত পানী শুকোৱাৰ পাছত এতিয়া সাংঘাতিক ধৰণে আপুনি থাকিব পৰা অৱস্থাত নাই। এতিয়াও ভয়াৱহ পৰিৱেশ। কিমান দিন এনেকৈ পানী সোমালে আপোনালোকে? আমাৰ এসপ্তাহ সোমালে। পানী যেতিয়া সোমাইছে ক'ত আছে মানুহবিলাক? মই স্কুলত আছিলোঁ। স্কুলতে খাওঁগৈ, তাতে স্কুলতে থাকোঁগৈ। সমগ্ৰ বস্তু আপোনাৰ চব উটুৱাই লৈ গ'ল? উটুৱালে। চৌ দুটা নিলে, তাৰপৰা হেৰি নিলে, এই লেপ এখন নিলে, কাপোৰ কানি চব লৈ গুচি গ'ল। এতিয়া এনেকৈ আছোঁ আৰু কি কৰিব এতিয়া। নিশ্চয় আমি পৰিৱেশ দেখাইছোঁ। এনেধৰণে আচলতে ভিতৰৰ পৰিৱেশ আমি দেখালোঁ। আৰু পুৱাৰ পৰা আপোনালোকে এনেধৰণে আচলতে স্প্ৰে কৰি আছে প্ৰতিটো মানুহৰ ঘৰত। এটা ভয়াৱহ পৰিস্থিতি তিতাবৰত। কি ক'ব এতিয়া, কিমানখন গাঁও দিলে? আমি এতিয়ালৈকে 10খন দিলোঁ। আমি আচলতে অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আমি যোৰহাট জিলাৰ সমিতিৰ আমি চুঙি আঞ্চলিক সমিতি। আমি যোৰহাট জিলাৰ নিৰ্দেশক্ৰমে আমি ক্ষুদ্ৰ চাহ খেতিয়কে আমি 10খন গাঁও লৈছোঁ। আৰু যোৰহাট জিলাই আমাক কৈছে যে প্ৰতি 11খন আঞ্চলিক আছে যোৰহাট জিলাত। 11খন আঞ্চলিকে সমস্ত আঞ্চলিকে নিজৰ এৰিয়াবিলাকত দায়িত্ব ল'ব। আৰু এতিয়া আমি ইয়াত আমাৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছোঁ। ইয়াত ফেনাইল আৰু আপোনাৰ ব্লিচিং পাউডাৰ। গতিকে আমি 10খন গাঁও লৈছোঁ। আৰু 10খন গাঁৱতে আমাৰ একেলগে পৰ্যায়ক্ৰমে 15-20 জন কৰ্মীয়ে মানে প্ৰতিখন গাঁৱতে কাম কৰি আছে। গতিকে আমি যিমান সাধ্য অনুসাৰে যিমানলৈকে কৰিব পাৰোঁ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। খুব এটা সুন্দৰ পদক্ষেপ। আৰু এগৰাকী আছে পুৱাৰ পৰা আচলতে এনেধৰণে আপোনালোকে একেলগ হৈ পেলাই চুঙি অঞ্চলত যিমানখিনি আচলতে বাসগৃহ আছে, বানপীড়িত অঞ্চল আছে, সকলোতে আচলতে ফেনাইল ব্লিচিং পাউডাৰ দিছে। হয়, এতিয়া আমাৰ বানপানী ওলাই যোৱাৰ লগে লগে এতিয়া দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। গাঁও মানুহবিলাকৰ ঘৰত গোটেই একদম সেমেকা হেৰি হৈ গৈছে, পৰিৱেশটো একদম বিনষ্ট হৈ গৈছে। মানে তাত এই বীজাণুনাশকৰ ব্যৱস্থা এটা কৰা হৈছে আমাৰ চাহ খেতিয়ক সন্থাই। আমাৰ চুঙি আঞ্চলিকে সেইটো আগভাগ লৈ পেলাই আজি 10খন গাঁৱত এই আমাৰ এই স্প্ৰে চলি আছে এতিয়া। নিশ্চয় মই পৰিৱেশ দেখাইছোঁ। এনেধৰণে আচলতে তেওঁলোকে ৰাতিপুৱাৰ পৰা এনেধৰণে আচলতে ব্লিচিং পাউডাৰ, ফেনাইল, বিভিন্ন আচলতে যিখিনি ঔষধ আছে সকলো অঞ্চলতে আচলতে বানপীড়িত অঞ্চলত তেওঁলোকে দি আছে। পুৱাৰ পৰা আপোনালোকে এনেধৰণে আচলতে এটা বোজা লৈ পেলাই মানুহৰ ঘৰে গৈ ফেনাইল হওক, বিভিন্ন ঔষধ পাতি হওক, আচলতে ৰোগৰ প্ৰতিৰোধ ক্ষেত্ৰত আপোনালোকে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি চুঙি অঞ্চলত আহিছে, তেলীয়াপতিত আছে, 10খন গাঁও এতিয়ালৈকে দিলে। 10খন গাঁও দিয়াৰ পিছত এই মুহূৰ্তত আমি তেলীয়াপতিত এঘৰ মানুহৰ ঘৰত এনেদৰে দি আছে। আমি এই অঞ্চলত যি বানপীড়িত লোক আছিলে, তেখেতলোকে এতিয়া বানপানী শুকাই যোৱাৰ লগে লগে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। চুঙি আঞ্চলিক সমিতিয়ে যোৰহাট জিলা সমিতিৰ সহযোগত আৰু আমাৰ প্ৰিমিয়াৰ টেকন'লজিৰ সহযোগত আমি ঘৰে দৰৱ স্প্ৰে কৰি আছোঁ। আজি পুৱা 10 বজাৰ পৰা ইতিমধ্যে আমাৰ সকলো কৰ্মী লাগি আছে। আমি আহি 10খন গাঁৱৰ ভিতৰত আমি এই স্প্ৰে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিকেইখন গাঁও বানাক্ৰান্ত হৈছিলে আৰু প্ৰায়কেইটা অঞ্চল ইতিমধ্যে সামৰা হৈছে আৰু 2-4খন গাঁও বাকী আছে। আমি কালিলৈৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰিম। নিশ্চয় আচলতে খুব এটা সুন্দৰ পদক্ষেপ তিতাবৰ জিলা প্ৰশাসনে আচলতে ল'ব লাগিছিলে যদিও তথাপিতো তেওঁলোকে লৈছে। তাৰপিছতো কিন্তু এইসকল যুৱকে আচলতে ৰাতিপুৱাৰ পৰা ওলাই আহি এনেধৰণে আচলতে ব্লিচিং পাউডাৰ আৰু ফেনাইল দি প্ৰতিটো আচলতে বানপীড়িত অঞ্চলত প্ৰায় 10খন গাঁও তেওঁলোকে সামৰি লৈছে। আৰু 10খন গাঁৱত সামৰি